Hey guys, welcome to my YouTube channel. আকৌ এটা নতুন ব্লগৰ হৈতে আপোনালোকৰ মাজত আহি গলো আৰু মানে বেকগ্ৰাউণ্ডত বহুত সাউন্ড হৈ আছিল কিনে ভয়েস ৰেকৰ্ডিং দিব লগা হ'ল এই বাইক ষ্টেণ্ড কৰি লৈ বাগে আছে ৰাজ ভাই আৰু আজিৰ ভিডিওটো গোৱালপাৰা সিৰিজৰ পাহাৰৰ পৰা ষ্টাৰ্ট কৰিলো তো ভিডিওটো সম্পূৰ্ণ ধুনীয়াকৈ চাই থাকক আৰু গাইজ মানে মই সিৰিজৰ মেলা দেখা নাছিলো আৰু তো এইবাৰ মানে বহুত আশা কৰি আছিলো সিৰিজৰ মেলা চাম বুলি আৰু এইবাৰো হোৱা নাছিল ঠিক তো আজি হঠাৎ আহি গলো তো কলেজত ফাৰ্ষ্ট ৰাতিপুৱা গৈছিলো কলেজত তো এতিয়া মই ঘৰত ৰেষ্টটো খালি আহিলো আৰু এইবাৰ আহোন মানে ঘৰত নেগেল আৰু আহোন তিনিজনে মানে সিৰিজৰ মেলা আপোনালোক ধুনীয়াকৈ দেখাম আৰু মন চোৱা নাছিলো তো আপোনালোক দেখামটো চাই থাকক আৰু এইবাৰ আমি 20 টকা দি বাইক থৈ দিলো বাইক স্কুটি আৰু আপোনালোকে বাইকবোৰ চাই গম পাইছে যে দিনতে কিমান মানুহ হৈ আছে আৰু এতিয়া আমি মেলাৰ ভিতৰত সোমাই আহিলো আৰু ৰাস্তাৰ দপিনে মানে দোকান সমাৰবোৰ দিছে আৰু দপিনে মানে মেলা চলি আছে আৰু গাইজ আমি বাইক পাৰ্কিং কৰি থৈ আহি এতিয়া আমি মেলাত যাই আছো আৰু মেলাৰ ভিতৰত আৰু এই দিন দুপৰতে চাওক কিমান মানুহ আৰু এইভাগে পিকনিক খাব আহিছে এইখন বাছ পিকনিক মানে ইয়াত পিকনিক চলি থাকে এনি টাইম আৰু গাইজ আপোনালোক দেখাম আজি ব্লগটো ধুনীয়াকৈ চাই থাকক আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইজ দিনতে মানে বহুত মানুহ হৈছে হাজাৰ হাজাৰ মানুহ আৰু আপোনালোক ভিডিঅ'টোৰ জৰিয়তে কিখিনি ভিডিঅ' মানে কিমানখিনি ভিডিঅ' দেখাব পাৰোঁ তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু গাইজ আপোনালোকে আহিলে ইয়াত বটিং কৰিব পাৰিব পাৰ পিচ 50 টকা ইয়াত বটিঙৰ চিষ্টেম আছে এইখানে হ'ল সিৰিজৰ পাহাৰ মানে মই অহা নাছিলোঁ মানে এইবাৰ মেলাত আহিলোঁ মানে বহুত আগতে আহিছিলোঁ গাইজ আৰু গাইজ ইয়াত বহুত ছোৱালী আহে কিন্তু আপোনালোকে ছোৱালী নাচাব চাব আমাক মানে ল'ৰাবোৰক গাইজ আপোনালোকে মন্দিৰত আহিছে মন্দিৰত আহিছে ছোৱালী ধৰি নাচাব ছোৱালী চাব বহুত পাপ আৰু গাইজ মানে আপোনালোকে ইয়াত আহিলে বেছিভাগ শিৱলিংগ দেখিব মানে খালি শিৱলিংগ মানে পপুলাৰিটি আমাৰ শ্ৰীসূৰ্য পাহাৰখন তো চবফালে দেখাব খালি শিৱলিংগ কিমান ডাঙৰ শিৱলিংগ আছে আৰু ইয়াৰ ওপৰতো খালি শিৱলিংগ আৰু গাইজ আমি সৌ তাৰে পৰা আহিছিলোঁ এনেকৈ আহি ইয়াত আহিলোঁ আৰু বাকী শিৱলিংগ আৰু গাইজ আৰু আপোনালোক দেখাইছোঁ এতিয়ালৈ শেষ হোৱা নাই আজি ব্লগটো ধুনীয়াকৈ চাই থাকক আৰু কিমান টাইম আপোনালোক দেখাম তো চাই থাকক আৰু ভিডিঅ'টো আৰু ইয়াত মানে মন্দিৰ বহুত কেইটাতো ইয়াতো সেৱা ল'ব পাৰি আৰু ইয়াত মানে এটা চেপা শিল বুলি কয় ইয়াতো আছে মানে আমি জোতা পিন্ধি আছোঁ লৈ কিনে আমি ভিতৰত নগ'লোঁ আৰু ইয়াৰ পৰা দেখালোঁ তো ইয়াতো মানুহবোৰে সেৱা কৰিব আহে আৰু ইয়াত মানে সেৱা কৰি আৰু যায় আৰু এতিয়া আমি মীনা বজাৰত সোমাই আহিলোঁ তো ইয়াত মীনা বজাৰ বুলি ক'লে সকলোখিনি বস্তুৱে পাব আৰু লগতে আপোনালোকে খেল ধেমালিৰ বস্তুবিলাকো পাব তো এইভাগে মানে দেখিছোঁ ল'ৰাতকৈ ছোৱালীৰ বস্তু বেছি কিবা কিনিছে আপুনি নাই পইচা নাই মোৰ ভিখাৰী মানুহ ক'ত কিনিব পাৰিম আপোনালোকে গাৰ্লফ্ৰেণ্ডক দিব পাৰিব এইবিলাক এটা খালি 10 টকা এয়া কেইটাকা লৈছে তই মই খালি এটা 10 টকা লৈ আহিছো 1 টকা নাই মোৰ এই 10 টকা লৈ সিৰিজৰ পাহাৰ মেলা চাব আহিছে গাইছ পানী বটল খাম 10 টকা পানী বটল আৰু আপোনালোকে আহিলে ঘৰুৱা সামগ্ৰী এইবিলাক বেগ আছে পইচা লৈ আহিব দেই বহুত আছে বহুত দাম দাম বহুত কিন্তু গাইছ পইচা লৈ আহিব মানে এক বস্তামান লৈ আহিব পইচা দিয়ে বস্তু কিনিব পাৰিব ইয়াত গাইছে মোৰ এই দোকানখন বেছিকৈ পচন্দ হৈছে চাওক কি ধুনীয়াকৈ সজাইছে তো আপোনালোকে আহিলে এই দোকানখন একবাৰ চাব আৰু মানে গাইছ ফিল্ডখন বহুত ডাঙৰ না তো গোটেই সম্পূৰ্ণ ফিল্ডখনতে দোকান দিছে মানে ইয়াত গলি বহুত ভৰিছে মানে ইপিনে গ'লে সিপিনে তো পাগল হৈ যাব আৰু মানে ঘূৰি আৰু গাইছ আমি যোনখন ফিল্ডত আছোঁ এইখন মানে পিকনিক খোৱা প্লেচ মানে ঠাইখনত আছোঁ মানে ফিল্ডখনত মানে যিমান ডাঙৰ ফিল্ডখন ইয়াত মানে চব দোকান তো আপোনালোকে 2 ঘণ্টামান লাগিব ইয়াত সম্পূৰ্ণ দেখা পালে আৰু দিনতে কিমান মানুহ আৰু তো ৰাতি গাইছ আহিব লাগে তো পাগলো হৈ যাব গাইছ হয় পাগল গাইছ মানে এইখন পিকনিক খাই আচলতে এই ফিল্ডখনত কিন্তু ইয়াত দোকান দিছে চাওক চাৰিওফালে দোকান তো পাগল হৈ যাব আৰু বাকী মীনা বজাৰ আৰু আগতেতো হ'ল মটকা কোৱাটো এইভাগে দিনত মানে চলা নাই আৰু ৰাতি হ'লেহে চলায় আৰু এইভাগে হ'ল মানে সৰু চলাই খেলা বস্তুবোৰতো ইয়াত আহিলে আপোনাৰ ল'ৰা ছোৱালী আহিলে ইয়াত অলপ উঠাই দিব আৰু ভাল লাগিব তেওঁলোক আৰু এইভাগে মটকা কোৱা আছে এইভাগে হ'ল নাগাত দালাটো আপোনালোকে ৰাতি হ'লে ইয়াত উঠিব পাৰিব মানে দিনততো নচলাই ন আমি সেইকাৰণে দিনত উঠিব নোৱাৰিলোঁ আৰু এইখিনি আৰু মীনা বজাৰতো এইভাগে সকলোখিনি আছিল তো আপোনালোকে এনজয় কৰিব আহিলে আমাৰ ঘূৰি ভোক লাগছে ধৰৰ ৰাজদ্বীপৰ ৰণদ্বীপৰ মানে একো খাই অহা নাই আমি ইয়াত পৰঠা কিবা এটা খাই লওঁ আৰু বিস্কুটৰ চাহ খাই আহিছিলোঁ খালি পানী 1 বটল খাই এতিয়া বাজে 4:30 নহয় 4টা বাজে আৰু 1 মিনিট বাকী এই গৰম দিছে দে হাতটো উৰি গেলি আৰু গাইছ মই এটা ইউনিক বস্তু দেখিলোঁ মানে চাওক এই কুকুৰটোৰ মাথাটো কেনেকৈ লৰি আছে তো এইটো ভাল লাগিছে মোৰতো আপোনালোকে লৈ যাব মানে মই নোলালোঁ আৰু আপোনালোকে লৈ যাব আহিলে আৰু গাইছ আপোনালোক মেলা দেখালোঁ আৰু ময়ো চালোঁ আৰু এইভাগে আমাৰ ঘৰ চালে আৰু আমি এই জিলাপি লৈছোঁ জিলাপি গাড়ীত বহি খাম আমি আৰু গাইছ মেলা চাই বহুত ভাল লাগিল আৰু যিসকলে অহা নাই আহিব 3 তাৰিখ মানে ৰবিবাৰে শেষ তো 3 তাৰিখৰ আগত আহক
আৰু আপোনালোকে মেলা চাওক চিৰিজৰ মেলা আৰু গাইজ ধুনীয়া হয় বহুত ধুনীয়া আপোনালোকে ধুনীয়াকৈ এনজয় কৰিব পাৰিব আৰু ইয়াত বহুত দূৰ দূৰৰ পৰা আহে মানুহবিলাক আৰু আমিও আহিলোঁ চাব মানে আমাৰ ঘৰৰ পৰা বেছি নহয় 40 কিলোমিটাৰমান হ'ব দে আৰু গাইজ আৰু গাইজ আমি বগলৈলোঁ ইয়াতে স্কুটিত আহি জিলাপি এই জিলাপি ইয়াত আহিলে জিলাপি নাখালে কেনেকুৱা হ'ব বাৰু তাকেতো জিলাপি জিলাপি জিলাপিটো খাই লওঁ মোকো দেখা মই আছো জিলাপি মেইন আপোনালোকে যদি মানে এইটো শ্ৰীসূৰ্য পাহাৰ মেলা বুলি নহয় যিকোনো মেলাত গ'লে আপোনালোকে জিলাপি টেষ্টটো ল'ব গাইজ আমি চবতে জিলাপি টেষ্টটো লওঁ জিলাপি মেইন মানে আমাৰ অসমত ফেমাছ এনে জিলাপি খাই ভাল নালাগে মিঠা বুলি বহুতে নাখায় কিন্তু মেলাত আহিলে জিলাপি খালে বহুত টেষ্ট লাগে হয় না ৰঞ্জিত ভাই কিন্তু বেছি নহয় গাইজ এটা বা দুটা খাব পাৰি তাতকৈ বেছি নহয় বেছি হ'লে অলপ পেট কাম ল'ব ডায়েবেটিছ হ'ব কিবা কিবি হ'ব আৰু গাইজ যেতিয়া আমি আহিছিলোঁ তেতিয়া ইমান বাইক নাছিল আৰু এইভাগে চাওক ফুল হৈ গ'ল মানে সন্ধিয়া হ'ল না তো এইভাগে চাওক একদম বাইকে এইভাগে ধুনীয়া বাইক আৰু আহি আছে এতিয়া আৰু এতিয়া আমি যাব ওলালোঁ ঘৰত বেছি দেৰি নকৰোঁ কাৰণ ৰাতি মানে অলপ এই আৰু অসুবিধা হয় তো আমি অলপ সোনকালে ওলালোঁ আৰু আপোনালোক দেখালোঁ আৰু কেনেকুৱা লাগিল ভিডিঅ'টো কমেণ্ট কৰি জনাব এতিয়া ওলাও আৰু এতিয়া শ্ৰীসূৰ্য পাহাৰক বাই বাই দি আমি ওলালোঁ ঘৰত আহিবলৈ আৰু এতিয়া চাওক মানুহ আহি আছে তো ৰাতি আৰু বহুত মানুহ হ'ব গাইজ তো আপোনালোকে আহিব ইয়াত আৰু আপোনালোকক বেছিকৈ দেখাব নোৱাৰিলোঁ কাৰণ ইয়াত বহুত হুলস্থুল হৈ আছিল আৰু আহি পেলাই ঘৰতো আমাৰ ঘৰত মানে ৰাজদ্বীপে বাইকখন থৈ গৈছিল তো কেইজনক বাই বাই দিলোঁ আৰু আজি ব্লগটো ইয়াতে সামৰিলোঁ ভাল পালে যদি প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই নেক্সট ব্লগত লগ পাই আছোঁ